ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এইবাৰ প্ৰকাশ কৰা হৈছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে আহিল চৰকাৰী নিৰ্দেশনা। পিতৃ মাতৃ বন্দনাৰ বাবে 9 নৱেম্বৰত শিক্ষকসকললৈ বিশেষ ছুটি মঞ্জুৰ কৰিছে। মাতৃ পিতৃ বন্দনাৰ বাবে এইবাৰ অন্যান্য কৰ্মচাৰীৰ লগতে শিক্ষকসকলেও লাভ কৰিব বিশেষ ছুটি। ৰাজ্য চৰকাৰে শেহতীয়াকৈ মাতৃ পিতৃ বন্দনাৰ বাবে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে 7 আৰু 8 নৱেম্বৰত বিশেষ ছুটি ঘোষণা কৰিছে। 6 নৱেম্বৰৰ পৰা 8 নৱেম্বৰলৈকে ছুটি লাভ কৰিব কৰ্মচাৰীসকলে। 9 নৱেম্বৰত দ্বিতীয় শনিবাৰ হ'লেও বিশেষ ছুটি নোলোৱাসকলে কৰ্তব্যত কৰিব লাগিব যোগদান। কিন্তু এই ঘোষণাৰ পৰা বাদ পৰিছিল শিক্ষকসকল। বিষয়টোক লৈ শিক্ষক সমাজে যোৱা সময়ছোৱাত কৰা তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছত ৰাজ্য চৰকাৰৰ স্কুল শিক্ষা বিভাগে শিক্ষকসকলৰ বাবেও অহা 8 আৰু 9 নৱেম্বৰত মাতৃ পিতৃ বন্দনাৰ বিশেষ ছুটি প্ৰদান কৰিছে। এই সন্দৰ্ভত স্কুল শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা মৰ্মে অহা 8 নৱেম্বৰৰ দিনটো শিক্ষকসকলক মাতৃ পিতৃ বন্দনাৰ বাবে ছুটি নিৰ্ধাৰণ কৰা হৈছে। 9 নৱেম্বৰ মাহৰ দ্বিতীয় শনিবাৰ আৰু এই দিনটো চৰকাৰী কৰ্মচাৰীসকলে বন্ধ লাভ কৰাৰ বিপৰীতে দ্বিতীয় শনিবাৰ বন্ধ লাভ নকৰে শিক্ষকসকলে। পিতৃ মাতৃ বন্দনাৰ বাবে স্কুল শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশত 9 নৱেম্বৰ দিনটো শিক্ষকসকলক বিশেষ ছুটি প্ৰদান কৰা হৈছে। অৱশ্যে যিসকলে এই বিশেষ ছুটি গ্ৰহণ নকৰে তেওঁলোকে 9 নৱেম্বৰত কৰ্মস্থলীত উপস্থিত থাকিব লাগিব। মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাতৃ পিতৃ বন্দনাৰ বাবে 7 আৰু 8 নৱেম্বৰত চৰকাৰী কৰ্মচাৰীক বিশেষ ছুটি প্ৰদানৰ কথা ঘোষণা কৰিছিল। আনহাতে 9 নৱেম্বৰ দ্বিতীয় শনিবাৰ, 10 নৱেম্বৰ দেওবাৰ হোৱা হেতুকে কৰ্মচাৰীসকলে 4টা দিন বন্ধ লাভ কৰিব। ইয়াৰ উপৰি 6 নৱেম্বৰ ছট পূজা হোৱাৰ হেতুকে উক্ত দিনাও ৰাজ্যৰ কাৰ্যালয়সমূহ বন্ধ থাকিব। গতিকে পিতৃ মাতৃ বন্দনাৰ বাবে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে সৰ্বমুঠ 5 দিনকৈ একেৰাহে ছুটি লাভ কৰিব, অৰ্থাৎ 5 দিনকৈ ছুটি পাব পিতৃ মাতৃ বন্দনা কাৰ্যসূচীৰ বাবে। এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।